নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 3 মাৰ্চ 2026, অসমীয়া 18 ফাগুন মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:33 আৰু সূৰ্যাস্ত সময় 5:12। আজি হৈছে পূৰ্ণিমা তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। নতুন প্ৰজেক্টত টকা বিনিয়োগ কৰিব পাৰে। আপুনি হয়তো অলপ চিন্তিত হৈ পৰিছে আপোনাৰ বিচাৰাধীন আইনী বিষয়বোৰক লৈ। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে শুভ দিন। আপুনি নতুন জ্ঞান বা দক্ষতা শিকিবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত উত্তেজনা লাঘৱ হ'ব। বৃষ ৰাশি। আপোনাৰ বৈবাহিক জীৱনত স্বাৰ্থপৰতাক সোমাবলৈ সুযোগ নিদিব। আপুনি হয়তো আপোনাৰ কেৰিয়াৰত নতুন কথা চেষ্টা কৰিব পাৰে। দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব নালাগে। অনৈতিক কামৰ পৰা আঁতৰি থাকক। কিবা কাৰণত হেঁচা অনুভৱ কৰিব পাৰে। অতিমাত্ৰা আত্মবিশ্বাসে সমস্যাৰ সৃষ্টি কৰিব পাৰে। মিথুন ৰাশি। আপোনাৰ ব্যৱসায়ৰ আয় বৃদ্ধি পাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। আপুনি নিজৰ ইচ্ছা পূৰণৰ বাবে আগ্ৰহী হ'ব। আপোনাৰ দৈনন্দিন কাম কাজ অনুশাসিত হৈ থাকিব। সকলো কামৰ পৰিকল্পনা কৰি আপুনি সফলতা লাভ কৰিব। চাকৰি বদলিৰ সম্ভৱপৰ। কৰ্কট ৰাশি। আজি আপোনালোকে আত্মনিৰীক্ষণৰ সুযোগ পাব। গুৰুত্বপূৰ্ণ কামবোৰ কিবা কাৰণত পিছুৱাই দিয়া হ'ব পাৰে। আপুনি আজি পুৰণি বন্ধু-বান্ধৱীৰ লগত সেইবোৰৰ বিষয়ে আলোচনা কৰিব। মহিলাসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সন্তানৰ প্ৰগতিয়ে উত্তেজনা কঢ়িয়াই আনিব। অৱশ্যে ইহঁতৰ ওপৰত বেছি হেঁচা দিয়াৰ পৰা বিৰত থাকিব লাগে। সিংহ ৰাশি। আজি আপোনাৰ মনটো সন্তুষ্ট হ'ব। আপোনাৰ খাদ্যৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। আপুনি আধ্যাত্মিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব। আপোনাৰ খৰচৰ তুলনাত আপোনাৰ আয় বৃদ্ধি পাব। আপুনি স্থবিৰ প্ৰকল্পসমূহ পুনৰাৰম্ভ কৰিব পাৰে। আপোনাৰ জীৱনসংগীয়ে হয়তো নিজৰ কেৰিয়াৰত বহু সফলতা লাভ কৰিব। কন্যা ৰাশি। আপুনি আপোনাৰ সুনামৰ বাবে চিন্তিত হ'ব। দীৰ্ঘ দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰক। আপুনি কাহ আৰু চৰ্দিত ভুগিব পাৰে। আনক অনাকাংক্ষিত পৰামৰ্শ নিদিব। গৰ্ভৱতী মহিলাই কটাৰী আৰু বেজীৰ ব্যৱহাৰ কৰাটো এৰাই চলিব লাগে। কৰ্মক্ষেত্ৰত কৰ্তৃত্বশীলসকলৰ লগত তৰ্ক কৰাটো এৰাই চলিব। তুলা ৰাশি। স্থায়ী সম্পত্তিৰ অধিগ্ৰহণৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিব। অংশীদাৰিত্বৰ উদ্যোগৰ পৰা আপুনি লাভৱান হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। চৰকাৰী কামত সফলতা লাভ কৰিব। নিবনুৱা লোকে চাকৰি বিচাৰি পাব পাৰে। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ বিৰোধীৰ ওপৰত জয়ী হ'ব। আপোনাৰ সামাজিক মৰ্যাদা শক্তিশালী হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সন্মান বৃদ্ধি পাব। পাৰিবাৰিক জীৱন যথেষ্ট সুখী হ'ব। নতুন কামৰ প্ৰতি আপুনি আগ্ৰহী হ'ব। আপোনাৰ ব্যৱসায় মসৃণ হ'ব। ধনু ৰাশি। আপুনি এটা ডাঙৰ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। আধ্যাত্মিক চিন্তা আপোনাৰ মনত উদয় হ'ব। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলে লাভজনক হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত ভাল প্ৰদৰ্শন কৰিব পাৰে। আপুনি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। মকৰ ৰাশি। অত্যাধিক গৰম বা ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকক। আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। গতিকে আজি কোনো ধৰণৰ ঋণ লোৱাৰ পৰা আঁতৰি থাকক। সৰু কথাবোৰৰ বাবে চিন্তা নকৰিব, কিয়নো ইয়াৰ ফলত গুৰুত্বপূৰ্ণ কথাবোৰৰ পৰা আপোনাৰ মনটো বিচলিত হ'ব পাৰে। বদহজম আৰু গেষ্ট্ৰিকৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। কুম্ভ ৰাশি। খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগে। কৰ্মক্ষেত্ৰত সকলো আশা কৰা ধৰণেই চলিব। আপোনাৰ জীৱনশৈলী অতি উজ্জ্বল হ'ব। ব্যৱসায়ত আপোনাৰ অগ্ৰগতিৰ ওপৰত আপুনি সন্তুষ্ট হ'ব। ধনৰ নাটনি দূৰ হ'ব। বিলাসিতাত টকা খৰচ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। সহকৰ্মীৰ জৰিয়তে আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। কিন্তু সকলো কাম স্বতন্ত্ৰভাৱে চম্ভালিব লাগিব। আপুনি আপোনাৰ সন্তানক লৈ চিন্তিত হ'ব। আপোনাৰ ভাই-ভনীক লৈ আপুনি বিচলিত হ'ব পাৰে। আনৰ কামত হস্তক্ষেপ কৰাটো এৰাই চলক। যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।